মালিকৰ পত্নীৰ লগত প্ৰেমত পৰিল ভাড়াতীয়া। 2 সন্তানৰ মাতৃক পলুৱাই নিলে এটা সন্তানৰ পিতৃয়ে। বৰপেটা চেঙাৰ পূব মহচৰাত চাঞ্চল্যকৰ ঘটনা। ভাড়াতীয়া আব্দুল বাটেনে পলুৱাই নিলে 2 সন্তানৰ মাতৃ চাহিদা খাতুনক। আব্দুল বাটেন পেছাত বাইক মেকানিক। বাটেনে পূব মহচৰা আঞ্চলিক বজাৰস্থিত জৈনুদ্দিন নামৰ লোকজনৰ ঘৰ ভাড়ালৈ ব্যৱসায় কৰিছিল। বাইক মেকানিক আব্দুল বাটেনে প্ৰায় 6 মাহ ধৰি ঘৰৰ মালিক জৈনুদ্দিনৰ পত্নীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্কত আছিল। জৈনুদ্দিন ঘৰত নথকাৰ সুযোগ লৈ সোমবাৰে জৈনুদ্দিনৰ পত্নী চাহিদা খাতুনে পলাই যায় বাইক মেকানিক বাটেনৰ সৈতে। লগতে লুটি লৈ যায় নগদ ধন, আ-অলংকাৰ ইত্যাদি। ইতিমধ্যে ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। উল্লেখ্য যে 2টা সন্তানৰ মাতৃ চাহিদাই নিজৰ এটা সন্তানক লগত লৈ যোৱাৰ বিপৰীতে এটা সন্তানক স্বামীগৃহতে এৰি থৈ যায়। ইপিনে আব্দুল বাটেনো এটা সন্তানৰ পিতৃ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শহুৰৰ লগত গৈছিলোঁ গড়াই মাৰি ভাড়া মাৰিবৰ কাৰণে চাউণ্ড ছেট লৈ কিনে, আৰু মংগলবাৰ দিনা মই আহি কিনে গম পালোঁ যে মোৰ বোৱাৰী আৰু সন্তানটো লৈ কিনে পলাই লৈ গৈছে বাটেনে। আৰু মোৰ ঘৰত গইনা গাঁঠি আছিল আৰু 50,000 টকা আছিল আৰু কাপোৰ কানি চব কিছু লৈ গৈছে। মই সেইটো ন্যায় বিচাৰ চাওঁ আৰু আৰক্ষী থানাক অৱগত কৰিছিলোঁ। মই আৰক্ষী থানা আহি কিনে তদন্ত আৰম্ভ কৰিলে। তদন্ত কৰি মোক কিবা পইচাটো লাগে আৰু কেনেকৈ কি কৰিব। আপোনাৰ নামটো কি আছিলে? মোৰ নাম জৈনুদ্দিন। দেউতাকৰ নাম? দেউতাৰ নাম আব্দুল কৰিম। ঘৰ পূব মহচৰা। আব্দুল বাটেনে বাইক খাৰা কাম কৰে। বাইক মেকানিক। বাইক মেকানিক। মোৰ ঘৰত 1 বছৰ হ'ল ভাড়া দিছিলোঁ। এই ভাড়া দি কিনে মই আৰু 1 বছৰৰ 6 মাহ পিছত মই গম পালোঁ মোৰ বোৱাৰীৰ লগত কিবা সম্পৰ্ক আছে। 6 মাহমান হ'ল। আপুনি গম পাইছিল আগে পিছে? গম পাইছিলোঁ মই। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।